চন্দ্ৰসেনৰ মৃত্যুৱে হস্তিনাথিক বৃহৎ শক্তিৰ ক্ষয় হ'ল আনহাতে দিনক দিনে ৰাজ্যত বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে এনে অশান্ত অৱস্থাত মই ভালদৰে ৰাজকাৰ্যত মনোনিৱেশ কৰিব পৰা নাই সেইবাবে আজি মৃগয়ালৈ যোৱাৰ কৰিছোঁ সিদ্ধান্ত মৃগয়াৰ আমোদে নিশ্চয় কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মন ৰক্ষা কৰা ৰাজা পৰীক্ষিত ৰক্ষা কৰা কোন তুমি কিবা হেতু ইমান চঞ্চলতাৰে এনেদৰে কৰিছা প্ৰৱেশ ঘটিছে নেকি কিবা অমংগল হৈছে নেকি কিবা অথন্ত তোমাৰ মহাৰাজ ধৰ্মময় ধৰণীৰময়ত সৃষ্টি আদিৰ পৰাই সত্য তপ শৌচ দয়া মানৱৰ মুখ্যত কৰিছোঁ সাধন হে দেৱ মহাৰাজ এই অধমৰ প্ৰণিপাত কৰিব গ্ৰহণ কওক দেৱ কিবা হেতু আজি আপুনি ইমান চঞ্চল কে কম মহাৰাজ দেৱ ভগৱান শ্ৰীকৃষ্ণৰ লগত পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৈতত কলিৰ আৰম্ভণি ঘটিছে আৰু তাৰ লগে লগে কলিৰ অনুচৰ বৰ্গয়ো সংসাৰৰ পাপৰ আগ্ৰাসন ঘটাইছে মহাৰাজ আমাৰো শক্তি লাহে লাহে অপমান হৈ পৰিছে আমিও বেক্ষোভ ৰূপে থাকি বহুমতীৰ সমে কৰিছিলোঁ বিচৰণ বৰ্তমান কলিয়ে আমাৰ তপ শৌচ দয়া তিনেই স্তম্ভ ভাঙি সংসাৰৰ পাপৰ আগ্ৰাসন ঘটাইছে মহাৰাজ এনে অৱস্থাত মাত্ৰ একক স্তম্ভৰে কিদৰে আমি কৰিম বিচৰণ মহাৰাজ কিবা দৰে কলিক প্ৰতিহত কৰা অন্যথা পৃথিৱীত ধৰ্ম সৈন্য হ'বলৈ বেছিদিন নাই মহাৰাজ এই পৃথিৱীত ধৰ্ম শূন্য হ'বলৈ বেছিদিন নাই মই এতিয়া আহিলোঁ মহাৰাজ পাপমতী কলি তোৰ ইমান সাহস কৃষ্ণ ধনঞ্জয় যোৱাৰ পৰাই নিপতিৰ বেশেৰে চণ্ডালে আহি অতপালি কৰিছ তোৰ জমকাল সন্মুখত এতিয়াই তোৰ মই হিৰ উচ্ছেদ কৰিম শুন কলি এই মুহূৰ্ততে তোক মই কৰিছোঁ আহ্বান মোৰ সন্মুখত হোৱা উপস্থিত অন্যথা ঘটিব আজি মহা অঘটন শান্ত হোক ৰাজা পৰীক্ষিত যুগৰাজ কলি আহি উপস্থিত আপোনাৰ সন্মুখত পাপমতী কলি তোৰ ইমান সাহস হস্তিনাথ আহি পাপৰ বীজ সিঁচিব আহিছ হে ৰাজন যুগৰ কালৰ আদেশত প্ৰকৃতিৰ নিয়ম অনুসাৰে মই মোৰ কৰ্তব্য কৰিছোঁ মোক মোৰ কাৰ্যত বাধা নিদিব ৰাজন মোক বন্ধ কৰ কলি তোৰ আদেশৰ মোৰ নাই প্ৰয়োজন মই জীৱিত থকালৈকে হস্তিনাথ কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে কদাপি হে ৰাজন মই মোৰ কৰ্তব্য কৰিছোঁ আপুনি যদি প্ৰকৃতিৰ বাধা হয় তেন্তে আপোনাৰো মৃত্যু হোৱা স্বাভাৱিক ৰাজন হওক মৃত্যু মোৰ তথাপিও কৰিছোঁ প্ৰতিজ্ঞা মই জীৱিত থকালৈকে হস্তিনাথ ধৰ্মৰ ওপৰত কলিৰ প্ৰভাৱ ঘটিব নিদিওঁ কদাপি
ধৰিলো এই বান বুজি উঠক বিধাতাই কাল আৰু প্ৰকৃতিৰ কণ্টক ৰূপে থিয় হৈ অৰ্জুনৰ নাতি বিষ্ণুৰাত পৰীক্ষিতে মুহূৰ্ততে আজি কৰিব ৰাজন শান্ত হওক ৰাজন মই আপোনাৰ শৰণ বিচাৰিছোঁ আৰু শৰণাৰ্থী শৰণ দিয়া জানো আপোনাৰ ধৰ্ম নহয় হে ৰাজন আপুনি জীৱিত থকালৈকে মই কিছু সীমাত নিজকে আবদ্ধ ৰাখিম আপুনি মাত্ৰ আপোনাৰ ৰাজ্যত থাকিবলৈ মোক কিছু স্থান কৰক প্ৰদান যিহেতু তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰি আহিছা ৰাজন সেইবাবে নিশ্চয় মই তোমাক শৰণ কৰিম প্ৰদান ৰাজন মাত্ৰ তোমাক চাৰি স্থানতে থাকিবলৈ অনুমতি কৰিম প্ৰদান ৰাজন জুৱা পাশা মদ্যপান পৰস্ত্ৰী আৰু পঞ্চশুনা এই চাৰি স্থানত ক্ৰমে অসত্য কাম ক্ৰোধ আৰু নিৰ্দয়তাই বাস কৰে সেইবাবে তুমি এই চাৰি স্থানতে কেৱল থাকিবলৈ কৰিছোঁ প্ৰদান হে ৰাজন এই স্থান যে মোৰ বাবে একেবাৰে সীমিত কিবা কৰি অন্য স্থানো মোক কৰক প্ৰদান যিহেতু সম্পদত ৰজগুণে বাস কৰে সেইবাবে এই চাৰি স্থানৰ উপৰিও তুমি স্বৰ্ণতো বাস কৰিব পাৰিবা ৰাজন কিন্তু সাৱধান কলি ৰাজন য'ত হঠাতে প্ৰভু ভগৱন্তৰ নাম কীৰ্তন হয় য'ত প্ৰভু ভগৱন্তৰ লীলা মাহাত্ম্য প্ৰচাৰ হয় সেই স্থানত যাতে কদাপি তুমি নকৰা প্ৰৱেশ ৰাজন মই আহিলোঁ বেশ রাজন তুমি দিয়া এই পঞ্চ স্থানতে মই করিম নিবা কিন্তু সর্বপ্রথমে স্বর্ণ অর্থাৎ তোমার রাজমুকুটত মই করিম প্রতি পলকতে তোমার হবে থাকি মতি ভ্রম করাই তোমার দ্বারাই অধর্ম সাধিব এই কলিয়ে আৰু এতিয়া দেখিব জগতে এই কলি কিমান পাপী কিমান অস্পৃশ্য বৰ্তমান এই কলিয়েই সকলোতকৈ শ্ৰেষ্ঠ
উঠা বাছা পিতা বাছা সিংগী পিতা বৰ্তমানৰ পৃথিৱীত বাঢ়ি অহা অনাচাৰে ধৰ্মক গ্ৰাস কৰি আহিছে ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ানৰ পাছত এই পৃথিৱীত কলিৰ আগমন ঘটিছে যি যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন আৰু ভকতি কৰাটো অতিকৈ প্ৰয়োজনীয় সেয়েহে বাছা পিতা সংযম শক্তি সুচিন্তা আৰু সৎকৰ্মৰে সদায় ঈশ্বৰক কৰিবা স্মৰণ হে পৰম পূজ্য পিতৃদেৱ বাছা আপোনাৰ একান্ত আৰাধ্য ৰূপে সৰ্বতো পালিম সৰ্বদা এই পুত্ৰৰ কৰণীয় কাৰ্য কৰক প্ৰদান বাছা সিংগী হৰিৰ আৰাধনা সময় আমাৰ অতিকে সমাগত সেয়েহে এই বৃক্ষৰ তলতে ব্ৰহ্মত্ব আমি সমাধিত তুমি সৰুবৰে স্নান কৰি আশ্ৰমৰ কৰণীয় কাৰ্য কৰিবা সম্পাদন ভাল পিতাদেৱ ময়ো এতিয়া স্নান পূৰ্বৰ বাবে সৰোবৰে কৰিম গমন বাছা হে প্ৰভু দয়াময় নিৰঞ্জন কলিৰ গৰাল গ্ৰাসৰ পৰা এই জগতক কৰিবা উদ্ধাৰ হে প্ৰভু কলিৰ কৰাল গ্ৰাসৰ পৰা জগতক কৰিবা উদ্ধাৰ কৰি অৰণ্য চৰাত কৰিলোঁ আনহাতে ভোক আৰু পিয়াসত মোৰ অন্তকণ্ঠ শুকাই শৰীৰ একেবাৰে অৱশ হৈ গৈছে কেনেকৈ পাম নিজৰ ক্ষুধা নিবাৰণৰ উপায় ওচৰতে আছে মহামুনি সমীকৰ আশ্ৰম তাতে গৈ কথাবোৰ আৰু নিবাৰণ মনত পৰিছে সৌ দিশে গ'লে মহামুনি সমীকৰ আশ্ৰম পাম
যাওঁ আশ্ৰমতে নিজৰ ক্ষুধা নিবাৰণ কৰোঁগৈ সেই মুনিবৰ হস্তিনাপুৰতে ৰজা পৰীক্ষিতৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ মুনিবৰ আহিছিলোঁ মই মৃগয়াৰ হেতু কিন্তু ভোক আৰু পিয়াসত মোৰ অন্তকণ্ঠ শুকাই শৰীৰ একেবাৰে ভাগৰুৱা হৈ পৰিছে সেইবাবে আপোনাৰ আশ্ৰমত কিছু জল বিচাৰি আহিছোঁ কৃপা কৰি মোক অলপ জল কৰক প্ৰদান মুনিবৰ ই কি মুনিবৰে দিয়া নাই মোৰ কথাত কোনো সঁহাৰি এই আশ্ৰমৰ ভিতৰত কোনোবা আছেনে কৃপা কৰি মোক অলপ জল কৰক প্ৰদান নাই 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 আজি সকলো নিবাদ সেই মুনিবৰ মই ৰজা পৰীক্ষিতে কৈছোঁ কৃপা কৰি মোক উত্তৰ কৰক প্ৰদান নিশ্চয় নিশ্চয় এয়া কোনো ভণ্ড তপস্বী মেষা সমাধিৰে নিজৰ মহত্ব বুজাব খুজিছে ৰজাৰ কথাৰ কোনো মূল্য নাই ৰজাৰ প্ৰতি কোনো সহানুভূতি নাই এই মুনি শাস্তিৰ যোগ্য এই মুনি শাস্তিৰ যোগ্য এই মুনি শাস্তিৰ যোগ্য এই মুনি অৱশ্যেই শাস্তিৰহে যোগ্য ৰজাক সন্মান কৰিব নাজানে জীৱিত হৈও আজি মৃতকৰ দৰে কৰি আচৰণ ইয়াক মই আজি নিশ্চয় শাস্তি কৰিম প্ৰদান এই মৰা সৰ্পই হ'ব এই মৰা সৰ্পই হ'ব মুনিবৰৰ উচিত উপহাৰ মূৰ্খ মুনিবৰ এই মৰা সৰ্পৰ মালা পিন্ধি বহি থাক ইয়াতেই মৃতকৰ দৰে পুনৰ পদৰ্শিলো মোৰ এই মহত্তম ৰাজা পৰীক্ষিতক অতিভ্ৰম কৰাই কুকৰ্ম কৰিলো সাধন এই কৰ্মৰ দ্বাৰাই পৰীক্ষিত যাব ৰখা তলে আৰু হস্তিনাপুৰত বিস্তাৰ হ'ব পাপৰ দাবানল অত্যাচাৰ অনাচাৰ অধৰ্ম হ'ব ধৰ্ম প্ৰাণ প্ৰজাৰ চিৰ চেৰেখৰ
আর সিহঁতৰ বোকাটো কথা তোৰ ৰূপদাসী একলিৰ অদীপ্ত আত্মা নাচিহঁত চিৰদিনলৈ পিতা ধর্ম পিতা হি পরমং তপ পিতৃমা পন্নে প্যন্তে হর্ব দেবতা ই কি শিরা পূজা পিতৃর গলত কোনে দিলে হর্ব নিশ্চয় কোনোবা অধর্মে কৰিছে দুষ্কাৰ্য ও পিতৃৰ গলত হৰ্প কৰিলি অৰ্পণ কিয় জগতত কুখ্যাতি ৰাখিলি আজীৱন নকৰিলি ডৰ নুবুজিলি মুনি তপৰ পৰাক্ৰম কোন পাখণ্ড পৰীক্ষিত মই সিংহে দিছো তোক ব্ৰহ্মহাপ ধৰ্মব্ৰত ৰজা হয় তই যি দুষ্কাৰ্য কৰিলি তাৰ পাপৰ ফলস্বৰূপে অহা 7 দিনৰ ভিতৰত তোকো তৈককে দংকৰ কৰি বিক্ষবংশী বিয়পাই তোৰ হৰিৰ কৰিব ভস্ম ও বাছা সিংহে পিতা কিয় তুমি এদৰে কৰিছা কন্দন মোক ক্ষমা কৰক পিতা খন্তেকৰ বাবে আপোনাক অকল হেৰি যাওঁতে ৰজা পৰীক্ষিতে জল বিচাৰি আহি আশ্ৰমত কৰিছিল প্ৰৱেশ কোনেও জল অৰ্পণ নকৰাত ৰজাই আপোনাৰ গলত এক মৰা হৰ্প দি কৰিলে দুষ্কাৰ্য হে পিতা আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি ময়ো ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিবলৈ দিলো ব্ৰহ্মহাপ কি কৰিলা বাছা পিতা কি কৰিলা বাছা তুমি সামান্য লঘু দুখত নিষ্পাপ ৰজা পৰীক্ষিতক এনে গুৰুদণ্ড কৰিলা প্ৰদান তুমি জানানে বাছা ৰজা পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা পাণ্ডৱ বংশৰ কলিৰ দৰে পাষাণীৰ যুগত তেওঁৰ সুশাসনতে আমি শান্তিৰে কৰিছোঁ নিবাস এনে অৱস্থাত যদি দেশত অৰাজকতা হয় তেন্তে অত্যাচাৰ অনাচাৰ দস্যুবৃত্তিৰে দেশত ধৰ্মৰ নাশ হ'ব তুমি পৰম তেজস্বী হৈও উচিত কৰ্ম নকৰিলা বাছা তোমাৰ এই কৰ্মৰ দ্বাৰা আমিহে আজীৱন পাপৰ ভাগী হ'ম
নাই বাছা পিতা ব'লা আমি ৰজা পৰীক্ষিতৰ ওচৰত যাওঁ আৰু তেওঁক অৱগত কৰাওঁ এই সাপৰ কথা অন্যথা এক মহাবিপদৰ সূচনা হ'ব এই হস্তিনাপুৰত বল পিতা ব'লা বাছা ঈশ্বৰৰ সৈতে যাওঁ আমি হস্তিনাপুৰে ব'লা অতি সুদৰ ইচ্ছামৰি অৱশ্যেই হ'ব পুৰাণ পাণ্ডৱ বংশ নাশ কৰা অতি সুদৰ দাবাগী অচিৰতে হ'ব পুৰাণ পূৰ্বতে বহু চেষ্টা কৰি ব্যৰ্থ হ'লেও কিন্তু এইবাৰ পাণ্ডৱ নাতি বিধিনে মিলালে বিঘিনি মুনিৰ্ভৰ মহাপ্ৰভাত 7 দিনৰ ভিতৰত মই পৰীক্ষিতক দংশন কৰি কৰিম নিধন আৰু নিৰ্যাপিত কৰিম মোৰ হৃদয়ত উমি জ্বলি থকা অতি সুদৰী অলক মোৰ চকুৰ আগত নানা ধৰণৰ অমংগল দেখিছোঁ মৃগয়াৰ পৰা ঘূৰি অহাৰ পৰাই মোৰ মনত অনেক দুশ্চিন্তাই বাস লৈছে কি ক্ষণত মতিভ্ৰম হৈ মহৰিষিৰ গলত মই মৰা সৰ্প তুলি দিছিলোঁ নাজানো ভগৱানে মোক লৈ কিনো পৰীক্ষা কৰিছে কি হ'ল বাছা ইমান উধাটো খাই আহিছা কিয় পিতা মহৰষী সমীক্ষণ ঈশ্বৰ বাণীৰ পৰা জানিব পাৰিছো যে বাছা পিতা আজিৰ পৰা 7 দিনৰ ভিতৰত দক্ষকে আপোনাক কৰিব দংশ মোৰ অনুমান সত্য হ'ল পিতা মোৰ অনুমান সত্য হ'ল বাছা মতিভ্ৰম হৈ মই যি গৰ্হিত কৰ্ম কৰিলোঁ আজি তাৰেই প্ৰতিফল পালোঁ হাতে পিতা তেনেকৈ হ'ব নোৱাৰে পিতা ব্ৰহ্মভাৱ খণ্ডনৰ কিবা উপায় নাই জানো পিতা নাই বাছা পিতা ব্ৰহ্মভাৱ কদাপিও নহয় খণ্ডন পিতা ই মাত্ৰ কাৰণহে নহয় পিতা ভুগিলো আজি দণ্ড নিজ কৰ্মগুণে নাই পিতা তেনে বাক্য নকৰিব উচ্চাৰণ আপোনাৰ অবিহনে আমাৰ কি গতি হ'ব পিতা
আমাকে নিয়ে না যাবা পিতা, আমাকে নিয়ে না যাবা বাসা পিতা। পিতা বাসা বলো পিতা, মণিপুরক আমি করজোরে করিম মিনতি। নিশ্চয় পিতা, নিশ্চয় এই ব্রহ্মবাক্য আমি করিম খণ্ডন। বলো পিতা। বাসা পিতা ব্রহ্ম কদাপিও নহয় খণ্ডন। পিতা ব্রহ্ম শক্তি খণ্ডাব পৰা শক্তি মনুষ্যৰ একেবাৰে নাই। পিতা সি মাত্ৰ কাৰণহে। বাসা নাই সি পিতা, মাত্ৰ কাৰণহে। নাই পিতা। বাসা জন্মেজয় পিতা তই বেজাৰ নকৰিবি বাসা। পিতা হাতত আছে মাত্ৰ হাতত দিন। নাই পিতা। বাসা জন্মেজয় পিতা বাসা জন্মেজয় নাই পিতা। আজি হন্তে ৰাজ্যভাৰ মই তোক কৰিলোঁ নাই অৰ্পণ। পিতা। তৰে বাসা পিতা পুত্ৰব্ৰত প্ৰজাক পিতা ভালদৰে কৰিব পালন। পুত্ৰব্ৰত প্ৰজাক ভালদৰে কৰিব পালন। পিতা আৰু পিতা ময়ো এই হাততে দিন ময়ো মণিকৰৰ লগত মুক্তিৰ বাবে ধৰ্ম সাধনা কৰি নাই পিতা। ধৰ্ম সাধনা কৰি পিতা পৈণত কালত পিতাই আজি মোক এই হস্তিনাপুৰ ৰাজ্যভাৰ দি পিতাই আজি যাবলৈ ওলালে। কেনেদৰে পিতা, বাসা কেনেদৰে এই বিশাল সাম্ৰাজ্য মই কৰিম শাসন পিতা। বাসা পিতা ধৰ্মৰ পৰা যেন তুমি কেতিয়াও নোহোৱা বিচৰিত। নাই পিতা। ধৰ্মৰ পৰা যেন তুমি কেতিয়াও নোহোৱা বিচলিত। পিতা মই এতিয়া আহিলোঁ বাসা। নাই পিতা, আমাকে বিদায়। নাযাবা পিতা। বিদায় বাসা। পিতা বিদায় বাসা। পিতা বিদায় বাসা। বিদায়। গুচি গলা পিতা। কেনেদৰে এতিয়া মই থাকিম পিতা? কেনেদৰে এই বিশাল সাম্ৰাজ্য মই কৰিম শাসন? পিতা ভাগ্যৰ চকৰিয়ে আজি এই পুনৰ হস্তিনাপুৰত শোকৰ আন্ধাৰ নমাই দিলে। এই সোণৰ হস্তিনাপুৰত শোকৰ আন্ধাৰ নমাই দিলে। পিতা পিতা পিতা
ভাল 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 যি হৈছে ভাললৈকে হৈছে এই কিমান দিন এনেকৈ ডাঙৰ কাৰ্য বিচাৰি ভ্ৰমি ফুৰিছিলোঁ এই অৱশেষত গুৰ টেকেলটা হাত পৰি গ'ল নহয় এই ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত এই তৈখ সৰ্প দংশন কৰিব আৰু এয়াই মোৰ সোণালী সুযোগ এই মোৰ এই ঔষধ আৰু মন্ত্ৰৰ বলত এই ৰজা পৰীক্ষিতক পুনৰ জীৱিত কৰোঁ বোলো এই অলপ ধন সোণকে লৈ আহোঁ এই ৰাজপ্ৰসাদৰ পৰা পোৱা সম্পদে এই মোৰলৈ একেবাৰে নাইকিয়া কৰি তুলিব আৰু মানুহজনীও মাৰ খাব নালাগে এই কথাটো ভাবে কিবা ভাল লাগি গৈছে দেই বাৰু এই বাটবোৰ বাই খুব ভাগৰ লাগিছে এই বতৰ বিষৰ তলতে অলপ জিৰণি লওঁ কিবা ঔষধৰ গোন্ধ পাইছোঁ কেনেনো যাবলৈ ওলাইছা তুমি কিনো কম মোৰ দুখৰ কথা নালাগে শুনিব দিয়ক তথাপিও শুনিব বিচাৰিছে যদি শুনক আমাৰ ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত সৰ্প দংশন কৰিব আৰু মই ঔষধ আৰু মন্ত্ৰৰ বলত ৰজা পৰীক্ষিতক পুনৰ জীৱিত কৰোঁ বোলো অলপ ধন সোণকে লৈ আহোঁ সেই বুলি সঁচনালৈকে আহিছিলোঁ অভূত লোভীয়া ব্ৰাহ্মণ যাকে তৈথকে খাব তালৈ তই হাস কৰিছ এই পথবিক্ষ দংশন কৰোঁ কেনেকৈ জীয়াই চাওঁ তাৰ মানে তইহে সৰ্প তই দংশন নকৰিবি সৰ্প তই জাননে মোৰ মন্ত্ৰৰ শক্তি কিমান মোৰ মন্ত্ৰৰ শক্তি মানুহজনী বাদ দি সকলোকে ভুলাব পাৰে ইচ্ছা কৰিলে প্ৰমাণ কৰি দেখাব পাৰে তোৰ সন্তান সৰ্ব কৰিম এই পথবিক্ষ দংশন কৰোঁ কেনেকৈ জীয়াই চাওঁ আৰু বুজো তোৰ মন্ত্ৰৰ শক্তি দেখিলানে ব্ৰাহ্মণ এই তক্ষকৰ এক দংশনত কিদৰে জ্বলি গৈ গ'ল এই পথবিক্ষ বেছ তেন্তে এতিয়া মোৰ শক্তি প্ৰমাণ চা দেখিলানে সৰ্প দেখিলানে কেনেদৰে গছজোপা মই জীয়াই তুলিলোঁ তোৰ দৰে হাজাৰ হাজাৰ সৰ্প দংশন হ'ব মই এই মুহূৰ্ততে নিষেধ কৰিব পাৰোঁ আচৰিত এই তক্ষকৰ এক দংশনত বৃহৎ মুহূৰ্ততে শেষ হৈ যাব পাৰে সকলো জীৱ তেন্তে এই তক্ষকৰ বিষয় ৰোধ দিব পাৰে মন্ত্ৰৰ বলেৰে নাই পাতিব নোৱাৰি পৰীক্ষিতক দংশন কৰি মৃত্যু ঘটাটো বৰ্তমান নিয়তি কাৰ্য আৰু মই নিয়তি কাৰ্য সলনি হ'ব দিব নোৱাৰি সেই দীপজপত তোমাক ধন হ'ল মই দিম তুমি এতিয়া ইয়াৰ পৰা আঁতৰি যোৱা
তুমি হস্তিনালৈ গৈ পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তি সলনি কৰিব নালাগে। নিয়তি সলনি কৰিলে তোমাৰো মংগল নহ'ব। এয়াই মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত। তাৰ মানে তুমি মোক ধন সোণ দিবা? দিয়া 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 দিয়া। মই ধন সোণ পালে হ'ল। তাৰ কোনোবা মৰে বা জীয়াই মোৰ কি প্ৰয়োজন? মই মুঠতে ধন সোণ পালে হ'ল আৰু মানুহজনীৰ পৰা মাৰ নাখালে হ'ল আৰু। দিয়া 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 দিয়া। এইয়া লৌকিক জগত ধন সোণৰ টোপোলা আৰু এটা স্থানে গমন কৰক। ধন সোণ পাই গলো। আজি মোৰ মন ভাগ্যৱান কোনোৱে নাই দেই। হে গুৰু, তুমি যেন মোক এনেকৈ কিবা কৰিবা আৰু দেই। পিছে ভাল বাৰু, মই যে আহিলো আৰু যাওঁহে আৰু। আজিৰ পৰা নিয়তিক বাধা দিবলৈ কোনো নাই। ময়ো হস্তিনালৈ গৈ পৰীক্ষিতক উদ্ধাৰ কৰোঁগৈ। ৰাজা পৰীক্ষিত! ৰাজা পৰীক্ষিত! ৰাজা পৰীক্ষিত!
প্ৰণাম ঋষিগণ। প্ৰণাম ৰাজন। পৰম পূজ্য মাতৃদেৱী গংগাৰ তীৰত উপবিষ্ট সেই মহান মহত্তম ৰূপে খ্যাত ঋষি সমস্তলৈ মোৰ শ্ৰদ্ধালু সেৱা নিবেদিছোঁ। মোৰ মংগলৰ কথা চিন্তা কৰি আপোনাৰ মহন্ত গুণে ভুকি আহি মোক নানা দিশা পৰামৰ্শ প্ৰদানিলে। কিন্তু সেই ঋষি সমস্ত মই কৰজোৰে কৰিছোঁ অনুনয়, মোৰ প্ৰতি থকা এই অভিশাপ কদাপিতো নকৰিব খণ্ডন। নিজ গতে লভিছোঁ এই অভিশাপ, সেইবাবে শিৰে ধৰি মুনিৰ লীন যাব খোজোঁ কৃষ্ণৰ নামত। কয়ো কৃষ্ণ কথা লৈলো সবাতে হৰণ, এহিমান আশীৰ্বাদ দিয়া ঋষি লোক নিজ কৰ্মে জন্ম মোৰ জয়তে তৈতে হোক। সেই ঋষি সমস্ত আপোনা খবৰ বিধান তপ জপ অথবা পুণ্য স্নানো মোৰ মন পুত নহ'ল, সেইবাবে ক্ষমিব মোক। জীৱনৰ অন্তিম বেলিকাত বিচাৰিছোঁ কেৱল কৃষ্ণৰ পদযুগল, শৰণ কেৱল কৃষ্ণৰ শৰণ। মুনিবৰ এই অনিত্য সংসাৰৰ মায়া জেদ কৰি ভাগৱতত শৰণ লোৱা, প্ৰভু নাৰায়ণে তোমাক উদ্ধাৰ কৰিব। প্ৰণাম। আহক আহক মুনিবৰ। মুনিবৰ মুনিবৰ এই আসন গ্ৰহণ কৰক। চিৰপূজ্য ভাগৱতৰ অধিকাৰী, অন্তকালত আপোনাৰ দেৱ দুৰ্লভ দৰ্শনে মোৰ জীৱন ধন্য কৰিলে।
মোৰ শতকৌটি অপৰাধ মাৰ্জনা কৰি এই অধমৰ প্ৰণিপাত কৰিব গ্ৰহণ। কল্যাণ অৱস্থা উঠা ৰাজন, ভাল মুনি তোমার প্রেম ভক্তিত সন্তুষ্ট আমি। সোধা কি জানিব বিচৰা আমাৰ পৰা? তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও যথাযথ উত্তৰ দিম। এতিয়া তুমি এখন গ্ৰহণ কৰা। ভাল মুনিবৰ। মুনিবৰ, ৰাজন, আমি কি কৰ্ম কৰিব লাগে, কাক স্মৰণ কৰিব লাগে, কোন দেৱতাক ভজিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয়? ৰাজন, মুনিবৰ, তুমি যি প্ৰশ্ন কৰিছা এয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতত বহুতো ঋষি মুনিয়ে ব্ৰহ্মা, শিৱ, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু সেইটো সত্য নহয়। কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষ মূলত পাৰি দিলে যেনেকৈ ডাল পত্ৰসৱে হয় মুখৰিত, ঠিক সেইদৰে কৃষ্ণতক ভজিলে সকলো সন্তুষ্ট হয়। একচিতে যি কৃষ্ণ নাম শ্ৰৱণ আৰু স্মৰণ কৰে, তেওঁৰ কলিকৃত সকলো দুখ খণ্ডন হয়। মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱে সবাতোতকৈ শ্ৰেষ্ঠ। হৰি বিমুখজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধনাৰ বাবে একচিতে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁৰ পাদ পদ্ম স্মৰণ সৰ্বনে জীৱন জন্মৰ সফল। মুখত ৰাম নাম আৰু সকলো সময়তে হৰি কথাত যাৰ প্ৰেম, তেৱে মহাভাগৱত। ৰাজন, মায়া মোহত আবদ্ধ থাকি মনুষ্যই কেনেকৈ মুক্তি পাব পাৰে? ভক্তটো কোন আৰু ভক্তি কেনেকৈ উদয় হয়? ৰাজন, মুনিবৰ, যিজন দুৰ্লভ মনুষ্য জীৱন পায়, মায়া ছেদ কৰিব নোৱাৰে। আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখত নিমগ্ন থাকে, তেওঁ এই অনিত্য সংসাৰৰ কথা একো নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত, সেয়ে ভক্ত সাৰিবে। আত অমানি জিজ্ঞাসু আৰু জ্ঞানীজনে ঈশ্বৰৰ আৰাধনা কৰি তেওঁৰে ভজনা কৰে, আৰু সেয়ে ভক্তি। মুনিবৰ, ৰাজন, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান লাভ কৰিছোঁ। এই দুৰ্ঘৰ কলিৰ কালত মনুষ্যৰ কি গতি হ'ব? যিহেতু পাপ নষ্ট নহ'লে কৃষ্ণত মতি নহয়, তেন্তে কলিৰ ৰূপ তৰিব কেনেকৈ? ভক্তটো কোন? ভক্তি কেনেকৈ উদয় হয়? ধৰ্ম কি আৰু ধৰ্মৰ পথত কেনেকৈ অগ্ৰসৰ হ'ব পাৰি? সেই মুনিবৰ, মোৰ মনৰ সংশয় দূৰ কৰিবৰ বাবে মোক সকলো ভাঙি পাতি জনাও। ৰাজন, মুনিবৰ, কলিত অধৰ্মই ভৰি পৰিব। সহজেই ধৰ্ম তিনি শৰণ ভাঙি চতুৰ্থ শৰণকো নষ্ট কৰিব। অনাচাৰী লোভীসকলৰ দৃষ্টা দাৰুণ বাঢ়ি নিৰ্দয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতিয়ে ভকতিৰ কথা নুশুনিব। ক্ষুদ্ৰ কবত্যই মহাহৰিক ভজি অপ্ৰয়াসে
ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামী বৰণ কৰিব। পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। দুৰ্ভিক্ষ অন্নৰ বাবে প্ৰজা মৰিব আৰু ৰজাই কৰৰ বাবে পীড়ন কৰিব। বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্যাসীসকল মহা ধনলোভী হ'ব। পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজ পিতৃ মাতৃকো ত্যাগ কৰিব। ৰাজন, মুনিবৰ, এনেধৰণৰ কলংকই মনুষ্যক আৱৰি ধৰিব। কলিত তৰিবৰ বাবে এক কৃষ্ণদেৱীনে অন্য উপায় নাই। যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব, তাতে মহাশৰীয়ে তুষ্ট হৈ কলিৰ দুখ হৰণ কৰিব। শুনা ৰাজন, মুনিবৰ, আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতে বহি আছে নাৰায়ণ। সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগতে বিদ্যমান। মুনিবৰ, ৰাজন, সমস্ত দেশ যদি ইন্দ্ৰিয়ৰে ভৰা, তেন্তে প্ৰভু ভগৱানৰ ৰূপ কেনেকৈ বিৰাজ কৰিব? শুনা ৰাজন, মুনিবৰ, শৰীৰত ইৰা পিংগলা আৰু সুষম নামৰ তিনিডাল প্ৰধান নাৰী আছে। এই তিনি নাৰী য'ত মিলন হৈছে সেয়ে তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও বিৰাজমান। মুনিবৰ, ৰাজন, এই ইন্দ্ৰিয়বিলাকৰ কিবা ৰূপ আছে নেকি? ৰাজন, মুনিবৰ, বাহুৰ সমষ্টিয়ে দেৱগণ, কৰ্ণদয় দক্ষদী, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ব্ৰজগুল ব্ৰহ্মপদ, দন্তই যম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ। দেশতে বিশ্বৰ আকাৰ আছে। মুনিবৰ, ৰাজন, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান লাভ কৰি মোৰ মুখ অন্ধকাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপাতে মোৰ হৃদয়ত প্ৰভু ভগৱন্তৰ হৃদিস্থিত হৈছে। হে মুনিবৰ, ৰাজন, এতিয়া দ্বাদশ স্কন্ধ মহাভাগৱতৰ মহাজ্ঞান আমাক কৰক অৰ্পণ, যাতে পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ সাক্ষাৎ ৰূপ কৰোঁ দৰ্শন। জ্ঞানং পৰম গৌচ্ছং মে যদা বিজ্ঞান সমমধিতম হরহৈষং তদঙ্গংশ গৃহণং গদিতং মায়া यवनाहं यथा भवु यदा रूपगुण कर्मक तथै तत्त विज्ञानमस्तते सदनुग्रहात्।
পাণ্ডৱ নন্দন এবে ভাগৱত মূৰ্তি শুনা তুমি প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দুতয় তৃতীয় সত্যতে যাৰ খুবে উৰুদয় নাভি দেখে পঞ্চমে হস দেখে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈল মুণ্ড হেন ভাগৱত মূৰতি মনোহৰ তমাল সদৃশ্য বৰ্ণ শ্যাম কলেবৰ ৰাজন মহাভাগৱতৰ এই ব্ৰহ্মজ্ঞান তোমাক প্ৰদানিলোঁ এই জ্ঞানৰ বলত তুমিও দিলা আৰু ময়ো ধন্য হ'লোঁ আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰা মনুষ্যৰ মুক্তিৰ পথ সুগম হ'ল মুনিবৰ ৰাজন আপোনাৰ কৃপাতে মোৰ মনৰ সংশয় সকলো দূৰ হৈ জ্ঞান নিষ্ঠ হ'লোঁ আপোনাৰ কৃপাতে প্ৰভু ভগৱন্ত মোৰ হৃদিস্থিত হ'ল সেই দেখিবৰ আপোনাৰ শ্ৰীচৰণত মোৰ দণ্ডব্ৰত প্ৰণাম কল্যাণ মস্তক উঠা ৰাজন মুনিবৰ হে ৰাজন মুনিবৰ তুমি এতিয়া এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক হৃদস্থিত কৰা শৰীৰ নিশ্চল মন থিৰ কৰি ব্ৰহ্মময় হৈ হৃদয়ত ঈশ্বৰক সাক্ষাৎ কৰা প্ৰভু নাৰায়ণ তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ কৰিব আমি এবে ঋষিকণৰ সহিতে বিদায়হে মাগিলোঁ ভাল ঋষিবৰ ওম নমো ভগৱতে বাসুদেৱায় মানিয়ে মই প্ৰভু ভগৱন্তৰ যি আদেশ দিছে তাক পালন কৰিম হে পূৰ্ণ ব্ৰহ্ম নাৰায়ণ আমাক তোমাৰ চৰণী সেৱাত বিলীন হ'বলৈ শক্তি দিয়া প্ৰভু শক্তি দিয়া নমো নমো নাৰায়ণ পূৰ্ণ ভগৱত হৃদিস্থিত হোৱা প্ৰভু মই অনাথৰ ক্ষমা কৰা দুখ মোৰ পখিলো হৰণে মুক্তি নাই গতি নাই তোমাৰ বিহনে
পৰীক্ষিত, তুমি ভাগৱত পৰমাৰ্থ শুনিলা, তোমাৰ সৰ্ব পাপ শূন্য হ'ল, মৃত্যুৰ অজ্ঞান দূৰ কৰা, জনম মৰম দেহৰে কৰ্ম, জীৱৰ গুণ কৰ্ম মনে স্বজন কৰে আৰু মনত মায়াই স্বজন কৰে। জীৱৰ কৰ্ম আত্মা যেতিয়া সংযোগ হয় তেতিয়া জীৱই দুখ সুখ লাভ কৰে। আত্মাৰ কিন্তু জনম মৰণ নাই। পৰীক্ষিত, তুমি যিমান পৰমাৰ্থ তত্ত্ব পালা তাকে মানি চিত্ত থিৰ কৰা। তুমি আমাৰে অংশ, সেয়েহে সদা তুমি আমাক হৃদয় স্থান দিবা। আজিৰ পৰা মায়া শূন্য হৈ তুমি ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা। তোমাৰ আত্মা আজিৰ পৰা আমাতেই বিলীন হৈ পৰিব। এই সৃষ্টিৰাজিৰ সৰ্বত্ৰ আমিয়েই বিৰাজমান, আমিয়েই আদি, আমিয়েই অন্ত, আমিয়েই সৃষ্টি, আমিয়েই ধৰ্ম, আমিয়েই পূৰ্ণ ব্ৰহ্ম মহা ভাগৱত। Baba
কৃষ্ণ মাধৱৰ এই পৰীক্ষিতৰ হৃদয়ত দিলাহি দৰ্শন মই আৰু অপেক্ষা নকৰোঁ গুৰুৰ আদেশ মানিয়েই ময়ো এতিয়া প্ৰভু ভগৱন্তৰ নামত সমাধিত भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय বিপ্ৰবেশৰ হত সহস্ৰ সেনাৰে প্ৰাচীন ভেদ কৰি উপস্থিত হলোহি অগিৰথীৰ তীৰত হৌৱা ৰজা পৰীক্ষিত ধ্যানত মগ্ন এই সুযোগতে পৰীক্ষিতক দংশন কৰি মোৰ প্ৰতিশোধৰ দাব আগ্নি কৰিম শান্তি মই পৰীক্ষিতৰে কাষ চাপিব পৰা নাই এয়া কেনেকৈ সম্ভৱ হ'ব নেকি ব্যৰ্থ মুনিৰ বচন মই একো বুজিব পৰা নাই মোক বুজাই কওক প্ৰভু মোক বুজাই কওক শুনা তথ্য তুমি প্ৰতিশোধৰ অগ্নি পৰীক্ষিতৰ কাষ চাপিব নোৱাৰি পৰীক্ষিতে মহাভাগৱতৰ মহাজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰি তোমাৰ দ্বাৰা পৰীক্ষিতে সেয়া তোমাৰ কৰ্তব্য আৰু পৰীক্ষিতৰ সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা অন্যথা তোমাৰ এই অমংগল হ'ব অন্যথা তোমাৰ এই অমংগল সঁচা কথা আকাশবাণীয়ে দিলে শিকাই প্ৰতিশোধৰ অগ্নিত ধহি মই নিজকে পাহৰি গৈছিলোঁ আজি মোৰ জ্ঞান চকু মুকলি হ'ল পৰীক্ষিতৰ দৰে পুণ্যতাক দংশন কৰাটো মোৰ এক কৰ্তব্য যে এই এক মৰ্মান্তিক হে ৰজা পৰীক্ষিত তুমি মহাভাগৱত লাভ কৰি ভগৱন্তক লভিলা তোমাৰ দৰে পুণ্যতাক এই তক্ষকৰ শত সহস্ৰ প্ৰণাম ক্ষমা কৰিবা ৰাজা মুনিৰ ব্ৰহ্ম বাক্য ৰাখি মোৰ নিজৰ কৰ্তব্য মই কৰিব লাগিব হে প্ৰভু মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়ক প্ৰভু মোক কৰ্তব্য কৰিবলৈ শক্তি দিয়ক প্ৰভু মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়ক